পোনপ্ৰথমে মই আপোনালোক আটাইলৈ আৰু অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি অসমীয়া নৱবৰ্ষৰ বা অসমৰ ৰঙালী বিহুৰ যি অন্যতম বিহু, চেনেহী বিহু বা জীয়ৰী বিহু আজিৰ দিনটো। গতিকে চেনেহী বিহু বা জীয়ৰী বিহুৰ শুভ দিনটোত মই অসমৰ লগতে অসমৰ বাহিৰত থকা বা দেশৰ প্ৰতিগৰাকী নাৰী শক্তিলৈ চেনেহী বিহু বা জীয়ৰী বিহুৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ, ওলগ জনাইছোঁ। লগতে আজিৰ দিনটো আমাৰ ভাৰতীয় সংস্কৃতিৰ বাবে আন এটি গুৰুত্বপূৰ্ণ দিন, যে আজি অক্ষয় তৃতীয়া। অক্ষয় তৃতীয়াৰ শুভক্ষণত মই মা মহালক্ষ্মীৰ আশীৰ্বাদ যাতে আমাৰ সকলোৰে ওপৰত থাকে, তাৰ বাবে মা মহালক্ষ্মীৰ শ্ৰীচৰণতো মই সেৱা নিবেদন কৰিছোঁ। আজিৰ যি সংবাদমেল আপোনালোকে আমাৰ বেনাৰত দেখিছে, মহিলা শক্তি বা নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 তিনিদিনীয়া সংসদৰ বিশেষ অধিৱেশনৰ জৰিয়তে দেশৰ আই মাতৃ নাৰী শক্তিক ৰাজনৈতিক ক্ষেত্ৰখনত ব্যাপক অংশীদাৰিত্ব আৰু নাৰী শক্তিৰ সবলীকৰণ, নাৰী শক্তিৰ প্ৰতি সন্মান আৰু এখন বিকশিত ভাৰতত আমাৰ দেশৰ আধা জনসংখ্যা আই মাতৃ নাৰী শক্তিক যাতে তেওঁলোকৰ অংশগ্ৰহণেৰে এখন বিকশিত ভাৰত গঢ়ি তোলাত আমি আগবাঢ়িব পাৰোঁ, সেই মহান লক্ষ্য আৰু উদ্দেশ্যৰে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক 2026 ওপৰত এক গুৰুত্বপূৰ্ণ তিনিদিনীয়া আলোচনা অনুষ্ঠিত হৈছিল। আৰু আপোনালোকে গোটেই কথাবিলাক ইতিমধ্যে অৱগত হৈছে। পক্ষ প্ৰতিপক্ষই নিজৰ নিজৰ মত, নিজৰ নিজৰ বক্তব্য সদনৰ মজিয়াত উপস্থাপন কৰিছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2023 চনত ছেপ্টেম্বৰ মাহত নাৰী শক্তি বন্ধন অধিনিয়ম 2023ৰ জৰিয়তে এখন বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰিছিল, আৰু সেই বিধেয়কখন দুয়োটা সদনত অনুমোদন হৈছিল, গৃহীত হৈছিল। পৰৱৰ্তী সময়ত যেতিয়া বিধেয়কখন আমি উত্থাপন কৰিছিলোঁ, সেই বিধেয়কখনত স্পষ্টভাৱে উল্লেখ আছিল, যিহেতু 23ত আমি এই বিধেয়কখন পাছ কৰিছোঁ বা পাছ কৰিবলৈ গৈ আছোঁ, আমি আমাৰ যি চেন্সাছ বা জনগণনা সেইখিনি সম্পূৰ্ণ কৰাৰ পিছত আগন্তুক সময়ত আমি এই বিধেয়কখন, এই আইনখন আমি কাৰ্যকৰী কৰিবলৈ আগবাঢ়িম। 23ৰ মই আপোনালোকক স্পষ্টকৈ কৈছোঁ, আজি বহুতে প্ৰশ্ন কৰিছে কাৰণে এই কথাটো মই আৰম্ভণিতে উত্তৰটো দি লৈছোঁ, যে 23ৰ যিখন বিধেয়ক নাৰী শক্তি বন্ধন অধিনিয়ম 2023, বহুতে মোকো প্ৰশ্ন, আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাও প্ৰশ্ন কৰিছে। গতিকে সেইকাৰণে এই প্ৰশ্নটোৰ উত্তৰ মই দিছোঁ। সেই বিধেয়কখনতেই স্পষ্টভাৱে উল্লেখ আছিলে যে আমি আমাৰ জনগণনা বা চেন্সাছ হোৱাৰ পিছত আমি মহিলা সংৰক্ষণ 33% আসন সংৰক্ষণৰ যি আমাৰ সিদ্ধান্ত, সেই সিদ্ধান্ত কাৰ্যকৰী কৰিম। আৰু আলোচনা মতেই আমি বিল বা বিধেয়ক আমি পাছ কৰিলোঁ, কিন্তু এইখন কাৰ্যকৰী কৰা হোৱা নাছিল। কাৰণ 23ত আমি এইখন ছেপ্টেম্বৰ মাহত পাছ কৰিছোঁ, আৰু 24 এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল, মাৰ্চ এপ্ৰিলত। সেইকাৰণে ইমান কম সময়ৰ ভিতৰত 33%
মহিলাৰ সংৰক্ষণ সম্ভৱপৰ নাছিলে। কিন্তু আমাৰ সংকল্প আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প আছিল যে যিমান শীঘ্ৰাতি শীঘ্ৰে মহিলা সংৰক্ষণৰ বিধেয়কখন কাৰ্যকৰী কৰিব পৰা যায়, সিমানে আমাৰ নাৰী শক্তিৰ প্ৰতি তেখেতসকলৰ সবলীকৰণ, তেখেতসকলৰ মৰ্যাদা আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যাব। আৰু গোটেই কথাখিনি আলোচনা কৰাৰ পিছত যিহেতু আপোনালোক সকলোৱে জানে যে 1971 চনৰ যি চেঞ্চাছ আছিল, সেই চেঞ্চাছৰ আধাৰত 1972 চনত শেষবাৰৰ বাবে ভাৰতবৰ্ষত ডিলিমিটেশ্যন হৈছিল। আৰু তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে বা কংগ্ৰেছ চৰকাৰে পৰৱৰ্তী ডিলিমিটেশ্যনৰ বাবে ইয়াক চিল কৰি ৰাখিছিল। আৰু তাৰপিছত কেইবাবাৰো এই ডিলিমিটেশ্যনৰ প্ৰয়াস কৰা হৈছিল, কিন্তু এইটো সম্ভৱপৰ হোৱা নাছিল। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু দ্বিতীয় কাৰ্যকাল শেষ কৰাৰ পিছত গোটেই কথাখিনি আমি মহিলা সংৰক্ষণ বিধেয়ক আৰু ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ প্ৰয়াস আৰম্ভ হ'ল। আৰু আমি এই প্ৰয়াসৰ অংশস্বৰূপে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক 2026 আমি সদনৰ মজিয়াত উপস্থাপন কৰিলোঁ যোৱা 16, 17 আৰু 18 এপ্ৰিল তাৰিখ। কথাটো হ'ল, এই মহিলা শক্তিক দেশৰ প্ৰগতিৰ যি আমাৰ যাত্ৰা, এই যাত্ৰাটোত কেনেদৰে তেওঁলোকৰ শক্তিশালী অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যায়। আমি যদি 52 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পৰা চাওঁ, তেতিয়াৰ পৰা যদি চাওঁ যে মহিলা বা নাৰী শক্তিৰ সংসদত প্ৰতিনিধিত্ব তেনেই সীমিত আছিল। 2019 চনত 78 গৰাকী মহিলা, সৰ্বাধিক মহিলা দেশৰ সংসদলৈ নিৰ্বাচিত হৈছিল। 2024 চনত আকৌ 75 গৰাকী মহিলা দেশৰ লোকসভা সাংসদলৈ নিৰ্বাচিত হৈছিল। অৰ্থাৎ মোদী ডাঙৰীয়াৰ দিনত, বিজেপি চৰকাৰৰ দিনতেই সৰ্বাধিক মহিলা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল 10 বছৰীয়া কাৰ্যকালত। এই বিধেয়কখন ভাৰতবৰ্ষৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে জাত পাত ধৰ্ম সম্প্ৰদায় ঊৰ্ধত গৈ সকলো আই মাতৃ, নাৰী শক্তি, বাইদেউ ভগিনী সকলোৱে আশাৰে বাট চাই আছে যে এইবাৰ নিশ্চয় নাৰী শক্তিয়ে ন্যায় পাব, নাৰী শক্তিয়ে নিজৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। আৰু আমিও প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বহু আশা আৰু প্ৰত্যয়েৰে এই বিধেয়কখন সদনত গৃহীত কৰাৰ বাবে সদনত উপস্থাপন কৰিছিল। দুৰ্ভাগ্যবশতঃ এই বিধেয়কখনৰ লগত অন্য কিছু টেকনিকেল বিষয়ক প্ৰাধান্য দি কংগ্ৰেছ, TMC, সমাজবাদী পাৰ্টি, DMK বা যদি আমি ক'বলৈ যাওঁ সমগ্ৰ ইণ্ডি এলায়েন্স এই বিধেয়কখনৰ বিৰোধিতা কৰিলে। এই বিধেয়কখনৰ বিৰোধিতা কৰা মানে কেৱল চৰকাৰক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰোধিতা কৰিছে এনেকুৱা নহয়। এই বিধেয়কখনৰ বিৰোধিতা কৰাটো সূচাইছে যে কংগ্ৰেছ দল বা সমগ্ৰ ইণ্ডি এলায়েন্সে মহিলা শক্তিৰ উত্তৰণ নিবিচাৰে, মহিলা শক্তিয়ে ন্যায় পোৱাটো নিবিচাৰে।
ৰাজনৈতিক ক্ষেত্ৰখনত 33% মহিলাৰ সংৰক্ষণ কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে নিবিচাৰে। তেওঁলোকৰ যুক্তি আছিলে, প্ৰথম পৰ্যায়তো তেওঁলোকে কৈছিল যে দক্ষিণৰ অংশীদাৰিত্ব কমিব, উত্তৰৰ অংশীদাৰিত্ব বাঢ়িব ডিলিমিটেশ্যন হ'লে। এই ধৰণৰ কিছুমান যুক্তি, অবাস্তৱ যুক্তিয়ে তেওঁলোকে ভাৰতবৰ্ষৰ জনতাক বিপথে বা বিভ্ৰান্ত কৰাৰ প্ৰয়াস কৰিছিল। কিন্তু মোদী ডাঙৰীয়াই গোটেই কথাবিলাক বা ভাৰতীয় জনতা পাৰ্টি NDA নেতৃত্ব চৰকাৰখনে উপলব্ধি কৰি এই বিধেয়কখনক আমি আনিছিলোঁ দেশৰ সংবিধানৰ 131 সংখ্যক সংশোধনীৰ ৰূপত। আৰু ইয়াত এটা কথা আপোনালোকে সকলোৱে জানে, যেতিয়া সংবিধান সংশোধন হয় তেতিয়া 2/3 মেজৰিটি তাত প্ৰয়োজন হয়। আৰু আমি আপোনালোকে গম পালে বিধেয়কখন যেতিয়া ৰিভিজন হ'ল, ভোটিং হ'ল, তেতিয়া NDA বা চৰকাৰী পক্ষই ইন ফেভাৰ অফ বিল 298 ভোট লাভ কৰিলে আৰু এগেইনষ্ট দ্য বিল 230 ভোট লাভ কৰিলে। অৰ্থাৎ আমি 2/3 যি মেজৰিটি পাব লাগিছিল সংশোধনীৰ কাৰণে, কাৰণ সংবিধানৰ সংশোধনী মই কৈছোঁৱে, সেই ৰিকুইজিট নাম্বাৰটো আমি নোপোৱাৰ কাৰণে এই বিধেয়কখন সংসদত গৃহীত কৰিব নোৱাৰিলোঁ। আমি বহুত দুখিত দেশৰ আই মাতৃ, অসমৰ আই মাতৃ নাৰী শক্তিৰ ওচৰত যে আমি আপোনালোকক কথা দিছিলোঁ যে আমি অতি সোনকালে এই বিধেয়কখন অনুমোদন জনাই সংবিধানৰ সংশোধনী ঘটাই আই মাতৃ মহিলা শক্তিক 33% সংৰক্ষণৰ ব্যৱস্থা কৰিম। কংগ্ৰেছৰ আৰু ইণ্ডি এলায়েন্সে বিলখন যেতিয়া তেওঁলোকে ডিফিট কৰিলে, তেওঁলোকৰ যিটো উল্লাস সদনৰ ভিতৰত, যেন তেওঁলোকে পাকিস্তানক পৰাজিত কৰি আনন্দ উল্লাস কৰিছে। এনেকুৱা উল্লাস আমি সংসদৰ সাক্ষী বিজুলী কলিতা বাইদেউ, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমি 2-3জনটো ইয়াত আছোঁৱে MP। এনেকুৱা অট্টহাস্য যেন মহিলা আই মাতৃ তেওঁলোকৰ কাৰণে কোনো ফেক্টৰ নহয়, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ নহয়, কেৱল মাত্ৰ ৰাজনৈতিক ৰুটি সেকাৰ বাবে, পলিটিকেল এটা ৰাজনৈতিক লাভালাভৰ বাবে তেওঁলোকে যেন এই বিধেয়কখন বিৰোধ কৰাই তেওঁলোকৰ জয় কৰি সুনিশ্চিত কৰি, অৰ্থাৎ ন্যূনতম বা সামান্যতম শ্ৰদ্ধাও আই মাতৃ মহিলাৰ প্ৰতি কংগ্ৰেছ ইণ্ডি এলায়েন্সে প্ৰদৰ্শন নকৰিলে। সংসদৰ ভিতৰত, সংসদৰ বাহিৰতো দেখিয়ে আছে, তেওঁলোকৰ বক্তব্যবিলাক শুনিয়ে আছে। গতিকে আজিৰ সংবাদ মেলখন আমি এইকাৰণে আয়োজন কৰিছোঁ যে সমগ্ৰ দেশত NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, আমি সমূহ ঘটক দল কংগ্ৰেছৰ এই নাৰী বিৰোধী, নাৰী শক্তি বিৰোধী নীতি আৰু স্থিতি, তেওঁলোকৰ যিখন আগলি ফেচ, অতি কুৎসিত যিখন মুখা নাৰী শক্তিৰ সবলীকৰণৰ বিৰুদ্ধে, এই কুৎসিত মুখাখন খোল খোৱাৰ বাবে আৰু সমগ্ৰ শেষৰ গৰাকী নাৰী শক্তিলৈ যাতে এই বাৰ্তাটো আমি কঢ়িয়াই লৈ যাব পাৰোঁ যে কংগ্ৰেছে কেনেদৰে এই বিধেয়কখনক বিৰোধ কৰিলে, কেনেদৰে কংগ্ৰেছে দেশৰ আই মাতৃ নাৰী শক্তিক অপমান কৰিলে, আৰু কেনেদৰে আই মাতৃৰ উত্তৰণত কংগ্ৰেছ ইণ্ডি এলায়েন্সে বাধাৰ প্ৰাচীৰ হিচাপে থিয়। আৰু কংগ্ৰেছে সদায় দেশৰ স্বাৰ্থৰ বিৰুদ্ধে অৱস্থান কৰিছে। এয়া তেওঁলোকৰ অভ্যাসত পৰিণত হৈ গৈছে। দেশৰ ৰাষ্ট্ৰৰ হিতৰ বাবে যিকোনো যেতিয়া সিদ্ধান্ত বা নীতি গ্ৰহণ কৰা হয়, সদায়
কংগ্ৰেছে তাৰ বিৰোধিতা কৰে। জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰাৰ পৰা আৰম্ভ কৰি ৩ তালাক বিধেয়কলৈকে আইনলৈকে প্ৰতিখন আইনত কংগ্ৰেছে, প্ৰতিখন বিধেয়কত কংগ্ৰেছে ইয়াক বাধা বা বিৰোধ কৰিছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ হাতত সমগ্ৰ তথ্য আছে। গতিকে আমি আজি খুব দুখিত মনেৰে এই সংবাদমেল কৰিব লগা হৈছে, খুব ক্ষোভেৰে এই সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে। দেশৰ মহিলা শক্তিয়ে খুব আক্ৰোশেৰে এই সংবাদমেল কৰিব লগা হৈছে। আমি NDA, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে সংসদত কথা দিছে যে যিকোনো উপায়ে আমাৰ হাতত উপায় আছে, যদি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় 29ৰ আগত, তেতিয়া হ'লেও 2029ৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি আই মাতৃ নাৰী শক্তিক 33% আসন সংৰক্ষণেৰে তেখেতসকলৰ প্ৰতিনিধিত্ব আমি সুনিশ্চিত কৰিম। গতিকে কংগ্ৰেছৰ যি প্ৰশ্ন আজি সামাজিক মাধ্যম সংবাদমেলত কৈ আছে, ইয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ। তেওঁলোকে কৈছে ইমান জলদিবাজি কি হয়? 72 চনৰ পৰা 26 চনলৈ 54 বছৰ জলদিবাজি যদি হয় আই মাতৃ নাৰী শক্তিক সন্মান দিয়াৰ বিষয়টো, তেনেহ'লে কংগ্ৰেছৰ এয়া নিশ্চিতভাৱে আমি ডাঠি ক'ব পাৰোঁ যে মহিলা নাৰী শক্তি বিৰোধী তেওঁলোকৰ এয়া চৰিত্ৰ। 75 চনৰ 24 জুনৰ মাজনিশা উইদাউট কেবিনেট মিটিং, কেবিনেট এপ্ৰুভেল তেওঁলোকে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এনিশা, মাজনিশা, দুপৰ নিশা তেওঁলোকে দেশৰ গণতন্ত্ৰ ধ্বংস কৰিব পাৰে। সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ লগাব পাৰে। দেশৰ জনতাৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰে। লাখ লাখ গণতন্ত্ৰ প্ৰেমী ৰাইজক মিছাৰ পৰা আৰম্ভ কৰি বিভিন্ন অভিযোগত তেওঁলোকক জেললৈ নিক্ষেপ কৰিব পাৰে। কিন্তু যেতিয়া নাৰী শক্তিৰ কথা আহে, প্ৰায় 60 বছৰ কংগ্ৰেছে দেশ শাসন কৰিছে। এই 60 বছৰত নাৰী শক্তিৰ উত্তৰণৰ কাৰণে কংগ্ৰেছ দলটোৱে কোনো এটা তেনেকুৱা শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰিলে। আই মাতৃক সামাজিক সুৰক্ষা, ছ'চিয়েল ছিকিউৰিটিৰ বিষয়টো যদি আমি লওঁ, তেতিয়াও গম পাম যে আমি সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকক স্বাৱলম্বী কৰাৰ বাবে আমি কি কি পদক্ষেপ লৈছোঁ, এটাৰ পিছত আনটো পদক্ষেপে আজি আই মাতৃসকলক দেশৰ আৰ্থিক প্ৰগতি, নতুন ভাৰত নিৰ্মাণত নিশ্চিতভাৱে আজি দেশৰ মহিলা শক্তিয়ে আজি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গতিকে 50% আই মাতৃক অপমান কৰা, তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা এই কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নাৰী সমাজৰ শত্ৰু, ৰাষ্ট্ৰৰ উত্থানৰ শত্ৰু আৰু দেশৰ বিকাশ প্ৰক্ৰিয়াৰ ঘোৰ শত্ৰু। গতিকে কংগ্ৰেছ দলটোৰ বা ইণ্ডি এলায়েন্সৰ এই বিধেয়ক সন্দৰ্ভত যি ধৰণে তেওঁলোকে সিদ্ধান্ত বা নীতি স্থিতি ল'লে, এয়া দেশৰ আই মাতৃ নাৰী শক্তিয়ে কেতিয়াও পাহৰি নাযায়। আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী, NDAৰ প্ৰতিগৰাকী মহিলা কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীয়ে কংগ্ৰেছৰ এই নিজ মানসিকতা, নাৰীৰ বিৰুদ্ধে কৰা অপমান, চৰম অপমানক আমি নিশ্চিতভাৱে আগন্তুক দিনত দেশৰ চুকে কোণে আমি এই গোটেই বিষয়টো আগবঢ়াই লৈ যাম। আৰু ইয়াৰ কাৰণে আজিৰ পৰা আমাৰ আন্দোলন কংগ্ৰেছ ইণ্ডি এলায়েন্সৰ নাৰী সন্মানৰ বিৰুদ্ধে লোৱা স্থিতি আৰু নীতিৰ বিৰুদ্ধে আমাৰ আন্দোলন আৰম্ভ হ'ল। আৰু আমি এনেকৈ
অহা 23 তাৰিখে গুৱাহাটীত বিশাল মহিলা আক্ৰোশ ৰেলীৰ পৰা আগন্তুক দিনত বিভিন্ন অসমৰ মূল চহৰসমূহত বা জিলাসমূহত সংবাদমেলৰ পৰা আৰম্ভ কৰি বিভিন্ন গোষ্ঠী আলোচনা চক্ৰ বিশিষ্ট মহিলা নেত্ৰীসকলক সাক্ষাতৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। এটা কথা মই স্পষ্ট কৰি দিওঁ, এটা স্পষ্ট কৰিছোঁ যে 2023-ৰ সেই বিধেয়কত বা সেই আইনত স্পষ্টভাৱে উল্লেখ আছে যে চেঞ্চাছ হোৱাৰ পিছত যিমান সোনকালে চেঞ্চাছ হয়, আৰু চেঞ্চাছ নোহোৱাৰ কাৰণটো আপোনালোকে গম পাইছে, কোভিডৰ পৰা আৰম্ভ কৰি বিভিন্ন বিপৰীত পৰিস্থিতি দেশৰ সামগ্ৰিকভাৱে গোটেই বিশ্বৰ যি পৰিস্থিতি আছিল সেই সময়ত আমি সেই কামটো সময়ত কৰিব পৰা নাই। কিন্তু এতিয়া চেঞ্চাছ আৰম্ভ হৈছে। তেওঁলোকে এটা প্ৰশ্ন কৰিছে, OBC SC STয়ে পাবনে নাপায়? তেওঁলোকৰ প্ৰশ্নৰ উত্তৰটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে, গৃহমন্ত্ৰী ডাঙৰীয়াই দিছে। এইবাৰ চেঞ্চাছ যি আৰম্ভ হৈছে, দুটা ফেজ। এটা ফেজ হ'ল হাউচ ইনুমাৰেশ্যন, প্ৰতি ঘৰ প্ৰথম চেঞ্চাছত চেঞ্চাছ কৰিম, প্ৰথম ফেজত। আৰু দ্বিতীয় হ'ল পপুলেশ্যন চেঞ্চাছ। এই পপুলেশ্যন চেঞ্চাছত তাত যিটো ফাৰ্ষ্ট ফেজত যিহেতু ইয়াত পুৰুষ মহিলা SC ST কথা নাই, ঘৰটো আৰু সকলোৰে, তাত SC ST OBC বুলি কোনো ঘৰত লিখা নাথাকে। ঘৰ মানে ঘৰ, হাউচ হ'ল। আৰু যেতিয়া ছেকেণ্ড ফেজ যেতিয়া আৰম্ভ হ'ব, এই ছেকেণ্ড ফেজত এইটো স্পষ্টকৈ কলম থাকিব। ইয়াত যি ফৰ্মেট আহিব চেঞ্চাছৰ, তাত কলম থাকিব। তাত পপুলেশ্যন মহিলা পুৰুষৰ পৰা আৰম্ভ কৰি SC ST OBC লৈকে এই গোটেই কথাখিনি ইয়াত সুন্দৰভাৱে আমাৰ যি চেঞ্চাছ এতিয়া আৰম্ভ হৈছে দ্বিতীয় ফেজত এই গোটেই কথাখিনি সুন্দৰভাৱে লিখা থাকিব। আৰু সেইমতে আমি এই যে কংগ্ৰেছে কৈ আছে OBC চেঞ্চাছ লাগে, OBC চেঞ্চাছ লাগে, তেওঁলোকে বাৰে বাৰে বিভ্ৰান্ত কৰে যে বিজেপি NDA চৰকাৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই OBC চেঞ্চাছ কৰিব বিচৰা নাই, ST চেঞ্চাছ কৰিব বিচৰা নাই, SC চেঞ্চাছ কৰিব বিচৰা নাই। এইটো স্পষ্টকৈ সদনত ঘোষণা কৰি দিছে যে আমি এইবাৰ, আৰু কেবিনেট মিটিঙত এপ্ৰুভেল হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কেবিনেট বৈঠক হৈছিল, এই কেবিনেট বৈঠকত এইটো এপ্ৰুভেল হৈছে, অনুমোদন জনাইছে যে এইবাৰ আমি কাষ্ট চেঞ্চাছো কৰিম, আৰু তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। গতিকে এইখিনি কথা মই আৰম্ভণিতে আপোনাৰ লগত ব্যক্ত কৰিলোঁ। কংগ্ৰেছ দল ইণ্ডি এলায়েন্সৰ যিখন বিকৃত মুখ, যিখন তেওঁলোকৰ আগলি ফেচ, এই বিকৃত চেহেৰা দেশৰ কল্যাণ সাধিব নোৱাৰে, আই মাতৃক সন্মান দিব নোৱাৰে। কাৰণ কংগ্ৰেছে বহুবাৰ সুযোগ পাইছে, তেওঁলোকে কয় আমি প্ৰথম এই বিলখন আনিছিলোঁ, বিলখন আনিছে, বিলখন কাৰ্যকৰী কৰিলে নে? কৰিবৰ কাৰণে কিবা সংসদত দুয়োটা সদনত এই বিলখন তেওঁলোকৰ দিনত অনুমোদন জনালেনে? কেৱল এটা প্ৰস্তাৱ আনে আৰু তাৰপিছত তেওঁলোকে বহিল। কোনো বিধেয়ক সদনত এই সন্দৰ্ভত তেওঁলোকে সম্পূৰ্ণ তেওঁলোকে এই অনুমোদন আনিব নোৱাৰিলে বা নানিলে, জানি বুজি নানিলে। উত্তৰ দক্ষিণৰ কথা কৈছে। সেইকাৰণে এইবাৰ আমি সংশোধনীৰ জৰিয়তে এই প্ৰস্তাৱটো আনিছিলোঁ যে আজি দেশত যদি 543খন লোকসভাৰ আসন আছে, সমান অনুমতে যদি আমি সমগ্ৰ দেশত কেৰেলাৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা নাগালেণ্ডলৈকে আমি যদি 50% টোটেল চিট বঢ়াই দিওঁ, বহুতে ভাবিছিল জনসংখ্যাৰ য'ত বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, এওঁলোকে দেশৰ মানে শাসন ব্যৱস্থাটো কুক্ষিগত কৰিব। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ, পূব, পশ্চিম, দক্ষিণ কোনো ভাগ, কোনো বিভেদ সৃষ্টি নকৰি, ডিভিজন সৃষ্টি নকৰি এক ভাৰত
শ্ৰেষ্ঠ ভাৰত এই নীতিৰে এই আইনখন বা এই বিধেয়কখনত এই ব্যৱস্থাত ৰাখিছিল যে আমি 50% ডিলিমিটেশ্যনৰ জৰিয়তে 50% লোকসভা সিট এনহেন্স কৰি ইনক্ৰিজ কৰি আমি সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্য কেন্দ্ৰশাসিত অঞ্চল সমান সুযোগ আৰু সুবিধা পাব য'ত 33% মহিলা সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিব আৰু তেওঁলোকে দেশৰ প্ৰগতি বা মহিলাৰ নেতৃত্বত কেৱল মহিলা সবলীকৰণ নহয় মহিলাৰ নেতৃত্বত ওমেন লেড যিটো ডেভেলপমেণ্টৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ওমেন লেড ডেভেলপমেণ্ট এই ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব গতিকে এই কথাটো আমি আকৌ তৃতীয় বিষয়টো মই স্পষ্ট কৰিছোঁ যে 50% তেওঁলোকে যিটো আমাক কৈ আছে ডিলিমিটেশ্যন কৰি তেওঁলোকে উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ গুজৰাট এনেকুৱা ৰাজ্যবিলাকৰ হাতলৈ ক্ষমতাটো লৈ যাব এয়া সম্পূৰ্ণ এটা ফেক নেৰেটিভ এটা ভুৱা বাগধাৰা এটা তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিল আৰু যাৰ কাৰণে তেওঁলোকে জানি বুজি সব জানি বুজি তেওঁলোকে মহিলাৰ সংৰক্ষণ তেওঁলোকে নিবিচাৰে তাৰ কাৰণে তেওঁলোকে ডিলিমিটেশ্যনটোক তেওঁলোকে সন্মুখত ৰাখিছে যে বিজেপিয়ে এনডিএ ডিলিমিটেশ্যন কৰি আমাৰ গোটেই শাসন ব্যৱস্থাটো কাঢ়ি ল'ব বিচাৰিছে এটা সম্পূৰ্ণ ভুৱা মিছা তথ্য নোহোৱা যুক্তি নোহোৱা অবাস্তৱ কথা এটা তেওঁলোকে এটা নেৰেটিভ এটা ফেক নেৰেটিভ এটা তেওঁলোকে ৰাইজৰ মাজলৈ আই মাতৃ শক্তিৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছে ইয়াৰ কথাটো আমি স্পষ্ট কৰোঁ যে 50% যদি আমি আনিব পাৰিলোহেঁতেন তেতিয়াহ'লে অসমতো আমি 14খন লোকসভাৰ স্থানত 21খন লোকসভা আমি আসন পালোহেঁতেন তেনেকৈ দক্ষিণতো আমি দেখিছোঁ 23.76% আছিলে টোটেল 5খন ৰাজ্যৰ যিটো নেশ্যনেল এভাৰেজৰ শ্বেয়াৰ যিটো সেই নেশ্যনেল শ্বেয়াৰ যিটো আছিলে 23.76% আছিলে আৰু সেইটো বাঢ়ি 26.78 হ'লহেঁতেন কিন্তু তেওঁলোকে এই গোটেই কথাবিলাকক লুকুৱাই ৰাখে সদনত কোৱা কথাবিলাক কংগ্ৰেছ দলে লুকুৱাই ৰাখে সেইকাৰণে আপোনালোকৰ সন্মুখত আমি এই কথাখিনি স্পষ্ট কৰিব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল কংগ্ৰেছে ইণ্ডি এলায়েন্সে নাৰী শক্তিক অপমানিত কৰিলে নাৰী শক্তিৰ উত্তৰণৰ বিৰুদ্ধাচৰণ কৰিলে দেশৰ প্ৰগতিৰ হাতত মহিলা শক্তিক আগবঢ়াই নিয়াত বাধাৰ প্ৰাচীৰ হিচাপে কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স থিয় হ'ল তাৰ উত্তৰ তাৰ জবাব তাৰ প্ৰায়শ্চিত্ত নিশ্চয় কংগ্ৰেছে কৰিব লাগিব আৰু দেশৰ নাৰী শক্তিৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান যে কংগ্ৰেছৰ ইতিহাস যদি চাবলৈ যায় সদায় তেওঁলোকে দেশৰ নাৰী শক্তিক চাহাবানু কেছৰ পৰা যদি আমি ধৰি লওঁ চাহাবানু কেছৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলে নাৰী শক্তিক যিদৰে অপমানিত কৰিছে এনেকুৱা অসংখ্য উদাহৰণ তেওঁলোকে ওবিচিৰ কথা কয় প্ৰধানমন্ত্ৰী 47 চনত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা 2014 চনলৈকে ডক্টৰ মনমোহন সিঙলৈকে এজনো ওবিচি প্ৰধানমন্ত্ৰী তেওঁলোকে দিব নোৱাৰিলে এজনো ওবিচি প্ৰধানমন্ত্ৰী নাই ওবিচিৰ কাৰণে ঘৰিয়ালৰ চকু পানী তোকে তেওঁলোকে এজনো ওবিচি প্ৰধানমন্ত্ৰী নাই আৰু আমি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এজন প্ৰধান সেৱকক আমি ৰাইজে নিৰ্বাচন কৰিছে জনতাই নিৰ্বাচন কৰিছে যি অতি পিছপৰা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে ভাৰতৰ কোনো ৰাষ্ট্ৰপতি এতিয়ালৈকে এছটি সম্প্ৰদায়ৰ পৰা হোৱা নাছিল ফাৰ্ষ্ট টাইম দ্ৰৌপদী মুৰ্মুৰ নিচিনা এগৰাকী বিদুষী মহিলা তেখেতৰ সন্মুখত আজি সাংবিধানিক সৰ্বোচ্চ পদ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক মহামহিম দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীলৈকে আমি যিটো ৰিকগনিশ্যন আমি যিটো স্বীকৃতি দিয়াৰ প্ৰয়াস কৰিছোঁ নিশ্চিতভাৱে কংগ্ৰেছ দলে এইবিলাক এটা আত্মমন্থন কৰাটো উচিত আৰু ৰাইজক বিভ্ৰান্ত কৰাটো বন্ধ কৰা উচিত।